শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে দুখন চুৰি মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে দুটা গভাইল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চৰাইদেউ জিলাৰ নামতলাৰ পৰা চাহিল আলী 21 বছৰীয়া আৰু জমিৰ আলী ওৰফে 20 বছৰীয়া বাবু নামৰ চুৰ দুটাক কৰায়ত্ব কৰে। চুৰ দুটাৰ পৰা AS04AJ0837 আৰু AS04AH7139 নম্বৰৰ দুখন চুৰি পালচাৰ বাইকো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে পংকজ প্ৰসাদ আৰু ডিমৌৰ নীলোৎপল গগৈ নামৰ যুৱক দুজনৰ বাইক দুখন চুৰি কৰি নিয়াৰ পিছতে সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই বাইক দুখন উদ্ধাৰ কৰাৰ লগতে চুৰ দুটাক কৰায়ত্ব কৰে। পৰহি ৰাতি আপোনাৰ 12:11 মানত আপোনাৰ পুখুৰী তলৰ সেই আইলেপ চিপছৰ আছে যে তাৰ পুখুৰী তলৰ গলিটো যে ডাউন হৈ আহিছে তাৰ সেইডোখৰতে নলাটো চাইডত থৈছিলো বাইপাছ যোৱা ৰাস্তাটো। তাৰপৰা চুৰি হ'ল 11টা মানতে ৰাতি। তাৰপৰা আজি নাই কালি ৰাতি দাদা ফোন মাৰি কৈছে কি বাইকখন পালো বুলি থানাত। এখন ক'ত উদ্ধাৰ কৰিলে? নামতোলা বোলে ক'ৰবাত নামতোলা। চুৰিকেইটা কোন চুৰি চানি? চিনি নাপাওঁ। ক'ৰ ল'ৰা বুলি গম পাইছে? কোৱা মতেতো শিৱসাগৰে কৈছে। আমাৰ ঘৰ ডিমৌ কলিয়াপানী আছে। তোমালোকৰ কি বাইক আছিলে? পালচাৰ 150। নাম্বাৰটো মুখস্থ নহয়। বাইকৰ নাম্বাৰ প্লেট আছিলে? আছিল ভাঙিলে হেৰি। মোৰ নাম নীলোৎপল গগৈ। ঘটনা মানে সেইদিনা শিৱৰাত্ৰিৰ দিনা ষ্টেচন চাৰিআলি শিৱসাগৰতে তাতে ৰখাই থৈ মেলি গৈ আছিলো মানুহটো। তাৰপৰা 11টামান বজাৰ পৰা বাইকখন নোহোৱাৰ কাৰণে পুলিচত খবৰ দিলো। বাইকখন নামতোলাত পালোগৈ। নামতোলা থানাৰ মানুহে ফোন কৰি মানে আমাক জনালে ইয়াত পাইছো বুলি। তাৰপৰা কালি ৰাতি লৈ আহিলো শিৱসাগৰ থানা ইয়ালে ৰাতি আহিছে। বাইকৰ নাম্বাৰটো কিমান? নাম্বাৰটো 7139 আছিলে। মোৰ বেছি দিন নাই হোৱা তাৰমানে বাইকখন মোৰ ইমান হেৰি হোৱা নাই। 3 মাহ হৈছে বাইকখন। মেলালে আহিছে নেকি? মেলালে বুলি নহয় ওচৰতে বেয়াখন মেলা বুলিয়ে ক'ব পাৰিব। মেলা চাম বুলি অহা নাছিলো এনেই অলপ কাম এটা আছিলে। কিমান ঘৰটো? ঘৰ মোৰ চেকাপাত। শিৱসাগৰ চেকাপাত। চুৰিকেইটা কোনে জানা নেকি? চুৰিকেইটা চিনি নাপাওঁ মই কোন হয়। ক'ৰ হয় জানা নেকি? ক'ৰ হয় সেইটোও গম পোৱা নাই আজিলৈকে। ইয়াত পুলিচে খালি ধৰি থৈ দিছে সিহঁতক। বাইকখন মোৰ হয় এখন নিজৰ। শিৱসাগৰৰ পৰা মুজাবিৰ আলী ৰিপৰ্ট প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।